এক গুপ্তধনৰ ৰক্ষক শ্ৰী অংকে গৌড়া এম পদ্মশ্ৰী 2026 কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা অংকে গৌড়াই স্কুলীয়া দিনত কিতাপৰ প্ৰতি প্ৰেম গঢ়ি তুলিছিল। ইয়াৰ আৰম্ভণি স্বামী বিবেকানন্দ ৰচনাৰ পৰা হৈছিল। কান্নাড়া ভাষাত স্নাতকোত্তৰ অধ্যয়নৰ সময়ত অধ্যাপক কে অনন্ত ৰামায়াই তেওঁৰ এই আৱেগক দিশ নিৰ্দেশনা দিছিল আৰু তেওঁক বিস্তৃতভাৱে পঢ়াৰ বাবে উৎসাহিত কৰিছিল। সেইদিনত আমাৰ গাঁৱত কিতাপ নাছিল, গতিকে কেইবা কিলোমিটাৰ খোজকাঢ়ি মহীশূৰলৈ গৈছিলো মাথো কিতাপ পঢ়িবলৈ। অংকে গৌড়াই লক্ষ্য কৰিলে যে শিকিবলৈ আগ্ৰহী আন ছাত্ৰ-ছাত্ৰীসকলেও কিতাপ লাভৰ বাবে সংগ্ৰাম কৰি আছে। যেতিয়া প্ৰৱেশেই কঠিন, জ্ঞান মানুহৰ ওচৰলৈ কেনেকৈ যাব? বাছ কণ্ডাক্টৰ আৰু চেনী মিলত টাইম কিপাৰৰ দৰে চাকৰি কৰিও তেওঁ নিজৰ সপোনক গঢ় দি থাকিল। মই সংকল্প লৈছিলো যে এনেকুৱা এটা পুথিভঁৰাল নিৰ্মাণ কৰিম য'ত ছাত্ৰ-ছাত্ৰীসকলে মুক্তভাৱে পঢ়িব পাৰে, শিকিব পাৰে, নিজৰ সপোনক দেউকা দিব পাৰে আৰু যি হ'বলৈ বিচাৰে সেয়া হ'ব পাৰে, IAS, IPS, KPS আৰু আনকি আগলৈকেও। সামান্য উপাৰ্জনেৰে ক্ৰয় কৰা কিতাপবোৰৰ এটা সৰু পুথিভঁৰাল হ'ল। তাৰ পিছত ছাত্ৰ-ছাত্ৰী আহিবলৈ ধৰিলে আৰু এই প্ৰক্ৰিয়াটো বাঢ়ি গৈ থাকিল। এই মিছনটো তেওঁ প্ৰায় নিজাববীয়াকৈ প্ৰতিষ্ঠা কৰিছিল। উপাৰ্জন, কিছু সম্পত্তিৰ বিক্ৰী, পত্নী, পুত্ৰ আৰু বাসৱান্নাৰ সংগই ইয়াক আগবঢ়ালে। বাসৱান্নাই চাকৰি এৰি সংগ দিলে। মই ইয়াত অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে সাজু হ'বলৈ আহিছো আৰু মোৰ প্ৰয়োজনীয় সকলো কিতাপ ইয়াতেই বিচাৰি পাওঁ। মই বন্ধুৰ সৈতে আকস্মিকভাৱে ইয়ালৈ আহিছিলো আৰু ইয়াত ইমানবোৰ কিতাপ দেখি মই মাথো ইয়াৰে হৈ ৰলো। আজি শ্ৰী অংকে গৌড়াৰ পুথিভঁৰালত 20 লাখৰো অধিক কিতাপ আছে। ইয়াৰ ভিতৰত বহুতো বিৰল কিতাপো আছে। এতিয়া ইয়াত সংৰক্ষণৰ বাবেও মানুহে কিতাপ দান কৰে। ইয়াৰ সৃষ্টিত কেতিয়াও বুজা অনুভৱ হোৱা নাছিল। চাৰিও দিশলৈ অলপ চাওঁ এই সুখী আৰু সন্তুষ্ট মুখবোৰলৈ। যেতিয়া মোৰ হাতত অতি কম আছিল, তেতিয়াও মই হাজাৰ হাজাৰ মানুহক দিব পাৰিছিলো। সেয়া নিজৰ বাবে এক আশীৰ্বাদ। মই অনুভৱ কৰোঁ যে ঈশ্বৰে মোক এই উদ্দেশ্যেৰে বাছি লৈছে। শ্ৰী অংকে গৌড়া এম পদ্মশ্ৰী 2026। कोटि कोटि नमस्कार।